পশ্চিম গোৱালপাৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু BTCC ভাগ্ৰামৰ মহিলাৰ নিৰ্বাচনী প্ৰচাৰ সভাটোকৈ কনিষ্ঠ প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ হৈ প্ৰচাৰ জয়ন্ত মল্ল বৰুৱা আৰু ভাগ্ৰামৰ মহিলাৰ আপোনালোকে চিন্তা কৰিব নালাগে আমি তাৰ লগত আছো আৰু নিজৰ ভাইটি হিচাপে এইবাৰ বিধানসভা নিৰ্বাচনত সভাটোকৈ কনিষ্ঠ প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে পশ্চিম গোৱালপাৰাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ ৰাভা পবিত্ৰ ৰাভাৰ কান্ধত হাত থৈ জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা পবিত্ৰ সৰু ল'ৰা পবিত্ৰৰ সমষ্টিৰ দায়িত্ব ল'ব খোদ মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ মন্ত্ৰী হিচাপে আছো মুখ্যমন্ত্ৰীৰ লগত একেলগে কাম কৰিছো আপোনালোকক আজিয়ে কৈ থৈ গলো পবিত্ৰ মোৰ নিজৰ ভাইৰ দৰে পুৰন্দৰ দা মোৰ দাদাৰ দৰে আমি সকলোৱে মিলি এই অঞ্চলৰ সকলো দায়িত্ব লৈ যেতিয়াই যি প্ৰয়োজন হ'ব আপোনালোকৰ লগত থিয় হৈ কাম কৰি আপোনালোকে চিন্তা নকৰিব পবিত্ৰ ৰাভাৰ বয়স কম হৈ আছে কি শিকাই বুজাই ল'ব বুলিও প্ৰতিশ্ৰুতি দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আমাৰ গোটেই যিমান কেণ্ডিডেট আছে অসমৰ আটাইতকৈ সৰু ল'ৰা এই সৰু ল'ৰা বহুত কথা জানিবলৈ তাৰ সময় লাগিব কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে আমি তাৰ লগত আছো আৰু নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পবিত্ৰ ৰাভাক লৈ আত্মবিশ্বাসী হাগ্ৰামা মহিলাৰীৰ মতে নিৰ্বাচনী সভাত মহিলাৰ অংশগ্ৰহণ অধিক মানে বিজয় সাব্যস্ত কৰাটো নিশ্চিত আপোনালোকে জিকাই দিয়ক জিকাটো 100% মই ক'ব পাৰোঁ 100% যোনটো মিটিঙত মহিলা আছে যিমানেই নহয় কিয় 100 জনৰ ভিতৰত 80 জন মানুহে মহিলা মানে লক্ষী চিধা কথা 100% জিকিছে আত্মবিশ্বাসী পবিত্ৰ ৰাভাক বিজয় সাব্যস্ত কৰিলেই সমষ্টিবাসীৰ বাবে কি কৰিব প্ৰতিশ্ৰুতি দিলে পবিত্ৰই মই আপোনাক কথা দিছোঁ মই যদি জয়ী হওঁ মই জয়ী হোৱাৰ পিছত মই 3টা স্থানত মই কাৰ্যালয় খুলিম এই কাৰ্যালয়টো সদায় আপোনালোকৰ আপদে বিপদে পাব এটা মই লক্ষীপুৰত খুলিম এটা মই আগিয়াত খুলিম আৰু এটা মই টুকিশ্বৰত খুলিম মই আপোনাক কথা দিছোঁ সপ্তাহত মই 2 দিনকৈ থাকিব চেষ্টা কৰিম এই সপ্তাহত 2 দিনকৈ গোৱালপাৰাৰ পৰা মনোজ কুমাৰ দাস DY365